নমস্কাৰ। আজি 7 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ আমোলত মৰিশালীলৈ ৰূপান্তৰিত হৈছে চৰকাৰী খণ্ড। হিমন্ত বিশ্ব শৰ্মাৰ আমোলত ৰাজ্যত বন্ধ হৈছে চৰকাৰী বিদ্যালয়। ৰাজ্যত বিগত 8 বছৰত 8034খন চৰকাৰী বিদ্যালয় বন্ধ হৈছে। আনফালে ব্যক্তিগত বিদ্যালয়ৰ সংখ্যা বাঢ়িছে 2171খনলৈ। RSSৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে কৈছে RSSে বুজি পোৱা উচিত যে তেওঁলোকে আমাৰ সংস্কৃতি, আমাৰ সংবিধান, আমাৰ ৰাজ্য, আমাৰ ইতিহাসক আক্ৰমণ কৰিব নোৱাৰে। ডোনাল্ড ট্ৰাম্পে অপমান কৰিছে ভাৰতীয়ক। ধিক্কাৰ এনেকুৱা 56 ইঞ্চিৰ মোদীৰ বুকুক। চৰকাৰী নাগৰিকৰ সন্মান ৰক্ষা কৰিব নোৱাৰিল। কংগ্ৰেছে কৈছে আমেৰিকাৰ এনে আচৰণত আমি দুখিত। ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক ভাল আছিল, কিন্তু যেনেকৈ তেওঁলোকে 100ৰো অধিক ভাৰতীয় নাগৰিকক অপৰাধীৰ দৰে পঠিয়াই দিলে সেয়া অমানৱীয়। এনেকুৱা ঘটনাত নৰেন্দ্ৰ মোদী চৰকাৰ কিয় নীৰৱ হৈ আছে সেয়াও আলোচনাৰ বিষয়। কলম্বিয়াৰ নাগৰিকক যেতিয়া এনেকুৱা কৰা হৈছিল তেতিয়া কলম্বিয়া চৰকাৰে ইয়াৰ বিৰোধিতা কৰিছিল, কিন্তু ভাৰত চৰকাৰ আজি মৌন হৈ বহি আছে। ডক্টৰ মনমোহন সিং চৰকাৰৰ সময়ত এজন কূটনীতিবিদক বেয়া ব্যৱহাৰ কৰা হৈছিল, তেতিয়া আমি তেওঁলোকক কঠোৰ ভাষাৰে উত্তৰ দিছিলো বুলি মন্তব্য কৰিছে কংগ্ৰেছে। ইয়াত 100জনৰো অধিক ভাৰতীয়ৰ সৈতে দুৰ্ব্যৱহাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত বক্তব্য ৰখাটো প্ৰয়োজনীয়। কংগ্ৰেছে কৈছে যে আমেৰিকাত প্ৰৱেশ কৰা ভাৰতীয় অনুপ্ৰৱেশকাৰীক শিকলিৰে বান্ধি হেণ্ডকাপ লগাই আমেৰিকাৰ পৰা ভাৰতত লৈ অহা হ'ল। চোৰৰ দৰে, অপৰাধীৰ দৰে সজাইছে। কিন্তু কিয় এতিয়ালৈকে কোনো মন্তব্য কৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাজ্যত চলিছে ফাইল খোলাৰ ৰাজনীতি। এফালে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কয় হিমন্ত বিশ্ব শৰ্মাৰ ফাইল খোলাৰ কথা, আৰু আনফালে হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনৰ পুৰণি ফাইল খোলাৰ কথা উত্থাপন কৰে। মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে খুলিলে ৰকিবুল হুছেইনৰ ফাইল। মুখ্যমন্ত্ৰীৰ ফাইল দেখুৱাই ভিজিলেন্সৰ ৰুখত পৰিব নেকি ৰকিবুল হুছেইন? ৰকিবুল হুছেইনৰ একালৰ বন্ধু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব ৰকিবুল হুছেইনে? তাক লৈও এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে। কলিয়াবৰৰ পৰা নুমলীগড়লৈকে 4লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰকল্প নিলম্বন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কলিয়াবৰৰ 65গৰাকী নাগৰিকৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ে নতুন পথৰ নিৰ্দেশনাৰ জৰীপ কৰিলে গোচৰীয় পক্ষক পুনৰ আবেদন দাখিলৰ নিৰ্দেশ। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত বিনিয়োগ কৰিবলৈ সাজু হৈছে জাপানৰ বহু কোম্পানী। 3দিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে অসমলৈ আহিছে জাপান চৰকাৰৰ এটা প্ৰতিনিধি দল। নিশালৈ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিছে জাপানৰ এই প্ৰতিনিধি দলটোৱে। পুনৰ মুছলমানৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মা। শিখা শৰ্মাই ফেচবুক পোষ্টৰ জৰিয়তে মুছলমানৰ বিৰুদ্ধে সৰব হৈ পৰিছে। শিখা শৰ্মাই কৈছে হিন্দু দোকানীসকলে চিনাকিৰ বাবে কপালত চন্দনৰ তিলক লগাওক, হিন্দুৱে হিন্দু দোকানীৰ পৰা সামগ্ৰী কিনক, মিয়া দোকান বৰ্জন কৰক বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য, বিধানসভাৰ নিৰ্বাচনৰ আগত মন্ত্ৰীসভা সম্প্ৰসাৰণ নহয়। ভৱেশ কলিতাক মন্ত্ৰীসভাত অন্তৰ্ভুক্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত অসম মন্ত্ৰীসভাত কোনো সম্প্ৰসাৰণ নহয় বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পালেই হ'ব জেল। উৎপীড়ন ৰোধ কৰিবলৈ কঠোৰ হৈছে চৰকাৰ। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাসকলৰ বিৰুদ্ধে আনিব নতুন আইন। ইছলামোফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা কৰিলে ব্ৰিটেইন চৰকাৰে। আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পৰ চৰকাৰৰ পদক্ষেপক লৈ প্ৰশ্ন কৰিছে ধিঙৰ বিধায়ক আমিনুল ইছলামে। আমিনুল ইছলামে ফেচবুক পোষ্টৰ জৰিয়তে কৈছে মনত খুব বেয়া লাগিল
নিজে ভাৰতীয় হিচাপে বহুত লাজ পালো। এয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ অহংকাৰ নে ভাৰতীয়সকলৰ প্ৰতি ঘৃণাৰ বহিঃপ্ৰকাশ? অবৈধভাৱে বসবাস কৰি থকা ভাৰতীয়সকলক আমেৰিকাৰ পৰা বিতৰণ কৰিব ঠিক আছে, কিন্তু হাতত হেণ্ডকাপ আৰু ভৰিত লুৰ শিকলি লগাই দুৰ্ধৰ্ষ অপৰাধী বা যুদ্ধবন্দীৰ দৰে ব্যৱহাৰ কিয়? আধুনিক সভ্য জগতত এই প্ৰাচীন যুগৰ বৰ্বৰতা গ্ৰহণযোগ্য হয়নে? এই ভাৰতীয় লোকসকল কোনো গবাইত চোৰ, ডকাইত, হত্যাকাৰী বা বলৎকাৰী নহয়। জীৱিকাৰ সন্ধানত আমেৰিকাত আছিল। তেওঁলোকে যদি আমেৰিকাৰ নাগৰিকত্ব আইন উলংঘা কৰি তাত বসবাস কৰি আছে, তেনেহ'লে তেওঁলোকক আইনী গ্ৰহণযোগ্য প্ৰক্ৰিয়াৰে ভাৰত চৰকাৰৰ হাতত গতাই দিয়ক। কিন্তু মানৱ অধিকাৰ উলংঘা কৰি বিশ্ববাসীৰ সন্মুখত ভাৰতক সেৱ প্ৰতিপন্ন কৰাৰ ৰহস্যটো কি? আমিনুল ইছলামে কৈছে, এটা কথা মনত ৰাখিব যে ভাৰত আমেৰিকাৰ বহুতীয়া অংগৰাজ্য নহয় আৰু ভাৰতীয়সকল আমেৰিকাৰ গোলাম নহয়। ডোনাল্ড ট্ৰাম্পে নিজকে বিশ্বৰ সৰ্বোচ্চ ক্ষমতাধাৰী নেতা বুলি ভাবিছে নেকি যে তেওঁ যি মন যায় কৰিব পাৰে? প্ৰতিবাদ কৰাৰ সাহস কাৰো নাই? মধ্যবিত্ত শ্ৰেণীয়ে বিজেপি চৰকাৰক সমৰ্থন কৰিছে। ই ভাৰতৰ অৰ্থনৈতিক বিকাশক শক্তিশালী প্ৰদান কৰিব। ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য। নৰেন্দ্ৰ মোদীয়ে কৈছে, ভাৰতৰ মধ্যবিত্ত শ্ৰেণীয়ে বিজেপি চৰকাৰখনক সমৰ্থন কৰিছে বাবেই চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। নতুন কথা নহয়। 2009 চনৰ পৰা কিমান ভাৰতীয় ঘূৰাই পঠিয়ালে আমেৰিকাই, জনালে বৈদেশিক মন্ত্ৰী জয় শংকৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰব্ৰজনকাৰীক ভৰিত শিকলি বা হাতত হেণ্ডকাপ লগাই ভাৰতলৈ ঘূৰাই পঠোৱাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। সমগ্ৰ বিষয়টোক অমানৱীয় আখ্যা দি কংগ্ৰেছ দলে সৰব হৈ পৰিছে। এই বিষয়ক লৈ সংসদত উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে। বিৰোধীৰ প্ৰতিবাদৰ সন্মুখত অৱশেষত মুখ খুলিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। ৰাজ্যসভাত তেওঁ কয় যে আমেৰিকাৰ পৰা অনুপ্ৰৱেশকাৰীক বিতৰণ কৰাটো নতুন কথা নহয়, 2009 চনৰ পৰাই এনে হৈ আছে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে আশ্বাস দিয়ে যে ভাৰতে আমেৰিকা চৰকাৰৰ সৈতে অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠোৱাৰ বিষয়ে কথা পাতিব। নতুন দিল্লীয়ে এই কথা ৱাশ্বিংটনলৈ প্ৰেৰণ কৰিব যাতে তেওঁলোকৰ লগত দুৰ্ব্যৱহাৰ নহয়। জয়শংকৰে কয়, আইনী প্ৰব্ৰজনক উৎসাহিত কৰাটো আমাৰ পাৰস্পৰিক স্বাৰ্থমুখী। অৱশ্যে অবৈধ মানৱ সৰবৰাহ কেতিয়াও ন্যায্য নহয়। সাধাৰণতে অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱাটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ এক মৌলিক নীতি। বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে সকীয়াই দিয়ে যে বিদেশত মানৱ সৰবৰাহৰ সৈতে আইনীভাৱে জড়িত দালাল আৰু দালাল প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ঘূৰি অহাসকলৰ পৰা তথ্য সংগ্ৰহ কৰা হ'ব আৰু অভিযুক্ত দালালসকলৰ বিৰুদ্ধে আদৰ্শগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।